ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি চিলাপথাৰৰ ভৈৰৱপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধ শতাধিক ৰাইজে। ৰাইজৰ অভিযোগ মতে 2টা বছৰৰ পৰা চিলাপথাৰৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ অধীনৰ 1 নং ভৈৰৱপুৰ গাঁৱত বিদ্যুৎ সংযোগ আছে যদিও নাই উপযুক্ত ভল্টেজ। বিদ্যুতৰ সঘন লোকাভাকৰ বাবে অঞ্চলটোৰ ৰাইজৰ লগতে শিক্ষাৰ্থীসকলে সন্মুখীন হ'বলগীয়া হৈছে হাৰাশাস্তি। আমি 3-4 বছৰৰ পৰা আমি ইলেক্ট্ৰিচিটি অফিসত কমপ্লেইন কৰি মানে আমি হেৰান হৈ গ'লো। কিহৰ কাৰণে এই ৰাজপথত ওলাবলগীয়া হ'ল আজি অকল এই লাইনৰ কাৰণে। গতিকে আমি আজিৰ পৰা হকিয়াই দিব বিচাৰি আছো, যদি আমাৰ অনতিপলমে যদি আমাৰ টেচমেমত নিদিয়ে তেতিয়াহ'লে আমি লাইনৰ বিল ৰাইজে বন্ধ কৰি থম বুলি আজিৰ পৰা হকিয়নি দিছো। যদি এই 15 দিনৰ ভিতৰত টেচমেমত নিদিয়ে তেতিয়াহ'লে আমি ইলেক্ট্ৰিচিটি ঘেৰাও কৰি, গতিকে তেতিয়া আমাক যাতে শক্তি বিভাগে আমাক দোষাৰোপ কৰিব নালাগে। আৰু MLA ছাৰকো কৈ আছো যাতে অনতিপলমে আপুনিও এই ইলেক্ট্ৰিক অফিসত খুচখাৱাজ কৰি আমাৰ টেচমেমটো অতি সোনকালে দিবলৈ অনুৰোধ জনাইছো। বিষয়টোৰ সন্দৰ্ভত ৰাইজে বিদ্যুৎ বিভাগৰ লগতে বিধায়ক ভুৱন পেগুক অঞ্চলখনত এটি উন্নত ট্ৰান্সফৰ্মাৰ নিৰ্মাণৰ বাবে আবেদন নিবেদন কৰে যদিও আজি 2টা বছৰে নাই কোনো গুৰুত্ব। উপায়হীন আজি ৰাইজে ওলাই আহি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। আজি আমাৰ 1 নং ভৈৰৱপুৰৰ সকলো ৰাইজ আজি ৰাস্তাত ওলোৱা কাৰণটো হৈছে প্ৰথম আজি 2 বছৰৰ পৰা আমাৰ যি 1 নং ভৈৰৱপুৰৰ যিটো শক্তি বিভাগৰ যি পৰিস্থিতি, যিটো কাৰেণ্টৰ পৰিস্থিতি, এটা মোবাইল এটা আমি চাৰ্জ দিব নোৱাৰো। মোবাইল এটা চাৰ্জত লগালে মোবাইলটো চাৰ্জ নহয়। আৰু অত দুখৰ বিষয় আজি 2 বছৰৰ পৰা আমি চিলাপথাৰ APDCলত আমি কমপ্লেইন দি ৰাখিছো। অফিসত গ'লে অকল GM ছাৰক দিছো, GM ছাৰে ফৰৱাৰ্ড কৰিছে ADO ছাৰক, দিলে বোলে আঁচনি আহিলে বোলে আপোনালোকক ট্ৰান্সফৰ্মাৰ দিম বুলি অকল আমাক ভুলকে মানে যোৱাৰ পিছত আমাক মানে আশা দিয়ে। আজি 2 বছৰৰ পৰা অকল আশাতে আমি আছো, কিন্তু আজি আপোনালোকে উপলব্ধি কৰিব ঘৰত যদি যায় এটা ফেন দেখিব কেনেকুৱা ধৰণৰ চলি আছে। আজি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব নোৱাৰে গৰমৰ কাৰণে, ৰাতি হ'লে কাৰেণ্ট নাথাকে, মমবাতি জ্বলাই আমি পঢ়িবলগীয়া হয়। আৰু এটা দুখৰ বিষয় আমি কেইদিন আগত আমাৰ বিধায়ক মহোদয়ৰ ওচৰত গৈছিলো, বিধায়ক মহোদয়ে আমাক এপ্লিকেশ্যনখন লৈ যোৱাৰ পিছত ফৰৱাৰ্ড কৰি আমাৰ GM ছাৰক দিছে। GM ছাৰে যেতিয়া ADO ছাৰক দিছে আজিলৈকে সেই আঁচনিৰ ট্ৰান্সফৰ্মাৰ এটা দিব পৰা নাই আমাৰ ইয়াত। ভৈৰৱপুৰ PWD পথৰ ওপৰত একত্ৰিত হৈ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হাই হাই, নন্দিতা গাৰ্লুচা মুৰ্দাবাদ, শক্তি বিভাগ হাই হাই, আমাৰ দাবী ন্যায্য দাবী আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। শীঘ্ৰে অঞ্চলটোত বিদ্যুতৰ ভল্টেজ সম্পৰ্কীয় সমস্যা সমাধান কৰিবলৈ বিধায়ক ভুৱন পেগুৰ লগতে বিভাগক দাবী জনাইছে ৰাইজে। শক্তি বিভাগক এতিয়াও দাবী জনাইছো যে আমাৰ অতি সোনকালে যদি আমাক ট্ৰান্সফৰ্মাৰ ব্যৱস্থা কৰি নিদিয়ে তেতিয়াহ'লে আমি বিদ্যুৎ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। সঞ্জয় নাথৰ ৰিপৰ্ট।